চালক্যতন্ত্ৰ আয়ুৰ্বেদিকৰ যোনটো অষ্টাংগ আয়ুৰ্বেদ বুলি কয় 8টা মেইন সাবজেক্টছ তাৰে এটা সাবজেক্ট চালক্যতন্ত্ৰ চালক্যতন্ত্ৰ বুলি ক'লে আমি ঊৰ্ধ্বজত্ৰু মানে আপোনাৰ ইয়াৰে ক্লেভিকল বনৰ ওপৰৰ যিমানখিনি অংশ আছে সেই তাৰে গোটেইখিনি বেমাৰক আমি চালক্যতন্ত্ৰৰ আণ্ডাৰত চিকিৎসা কৰা হয় আপোনালোকে বহুত বেমাৰ শুনিছে চকুৰ নেত্ৰৰোগ হওক নাক কাণ গলৰ বেমাৰবিলাক হওক বা দাঁতৰ বেমাৰবিলাক হওক ক্ৰিয়াকল্প বুলি কিছুমান বিশেষ চিকিৎসা আছে ক্ৰিয়াকল্প বুলি ক'লে আমি যেনেকৈ পাকঘৰত খোৱা বস্তুবোৰ বনোৱা যায় তো কিছুমান ঔষধ তৈয়াৰী কৰা যায় পাকঘৰত সেইটো ক্ৰিয়াকল্প বুলি কোৱা হয় কল্পবিলাকৰ আমি প্ৰস্তুত কৰোঁ পাকঘৰৰ দৰে সেনেকৈ নেত্ৰ ক্ৰিয়াকল্প কিছুমান আছে যেনেকৈ অঞ্জন যেনেকৈ আপোনাৰ কাজল লগোৱাৰ দৰে থাকে চেক বুলি এটা আছে মেডিকেটেড লিকুইডটো মানুহ এজনৰ চকুৰ ওপৰত সিস্টেমেটিক্যালি ধুনীয়াকৈ পেলাই দিয়া যায় এটা ডিষ্টেন্সৰ পৰা অঞ্জন আৰু চেকা কলো লগত আপোনাৰ তৰ্পণ আৰু পুতপাক বুলি বিশেষভাৱে তৈয়াৰী দুটা ঘিৰে বনোৱা ঔষধ আছে সেই দুটা দিয়া যায় পিণ্ডি বুলি আছে যোনটো লেপা দিয়া যায় এটা চকুৰ ওপৰত আৰু বিৰালক বুলি এটা আছে যোনটো মেকুৰীৰ দৰে চকুৰ ওপৰত দিয়া যায় এইবিলাক ক্ৰিয়াকল্প বহুত জৰুৰী চকুৰ চিকিৎসাৰ কাৰণে আৰু তেনেদৰে মুখৰ ৰোগৰ কাৰণে কিছুমান আছে গণ্ডুছ যেনেকৈ গাৰ্গল কবল গাৰ্গল আছে বিভিন্ন ধৰণৰ লেপ আছে মুখত লগোৱা লেপ আছে নৈশ্য বুলি এটা বহুত সাইন্টিফিক চিকিৎসা আছে য'ত নাকেৰে বহুত ধৰণৰ মেডিচিন গোটেই শৰীৰ আৰু শিৰৰ ৰোগৰ কাৰণে দিয়া যায় আয়ুৰ্বেদিকত কোৱা গৈছে নাসাহি শিৰস্য দ্বাৰা ইয়াৰে যিমানখিনি বেমাৰ আছে সবৰে ঔষধ আমি নাকৰ থ্ৰুদি দিব পাৰোঁ এইটো এতিয়া মডাৰ্ণ সায়েন্সেও বহুত ধৰণৰ ঔষধ এনাস্থেচিয়াকে হওক বা যিকোনো হওক নাকৰ দ্বাৰা দিব লৈছে সো নৈশ্য বুলি এটা বিৰাট সিস্টেমেটিক চিকিৎসা আছে ইয়াৰ উপৰিও কাণৰ কিছুমান বিশেষ চিকিৎসা আছে যেনেকৈ কৰ্ণপুৰণ য'ত আমি কাণখন ভৰাই দিওঁ ঔষধেৰে কৰ্ণধূপন আছে য'ত আমি ধোঁৱা দিওঁ নাকতো আমি ধূমপান দিওঁ ধূমপান যন্ত্ৰৰে দিওঁ তো এনেদৰে চালক্যতন্ত্ৰত চাব গ'লে এটাতো আমি ঔষধৰ দ্বাৰা বহুত চিকিৎসা কৰোঁ 2 নম্বৰ কিছুমান সাৰ্জাৰী কৰা যায় সুশ্ৰুতক এতিয়াও ফাদাৰ অফ প্লাষ্টিক সাৰ্জাৰী বুলি কয় নাক কাণৰ যিমান প্লাষ্টিক সাৰ্জাৰী তেওঁৱে প্ৰথমতে কৈছিল গতিকে বহুত সাৰ্জাৰী কৰা যায় আৰু তৃতীয়তে ক্ৰিয়াকল্পৰ দৰে আমি আয়ুৰ্বেদিক লোকেল থেৰাপিৰে বহুতখিনি চিকিৎসা কৰোঁ